हेलो। ধুনু তুমি ফোনটো কেলে ৰিচিভ নকৰা? কিয় ফোন তোমাক ফোন কৰিলো, মোক কেইবাৰ ফোন কৰিলো বাৰু? কিয় ফোন কৰি আছা? ফোন কৰি আছা মানে তুমি তোমাক খবৰ এটা পোৱা নাই, ৰাতিপুৱা পৰা মনটো ভাল লাগি থকা নাই, তুমি কেলে এনেকুৱা কৰি আছা? কি হ'ল তোমাৰ? মই ফোন কৰিবলৈ মানা কৰিছিলো নাই? তুমি মানা কৰিলে মই নিজৰ ভাল পোৱাখিনি মই কেনেকে কেনেকে মই আঁতৰি থাকিম কোৱাচোন তুমি? তুমি পাৰিব লাগিব, সেইটো চেষ্টা কৰিব লাগিব। নোৱাৰো মই তোমাক বহুত ভাল পাওঁ, তুমি কেলে এনেকুৱা কৰি আছা? তোমাক কি হৈছে? তোমাক কিবা কি চেঞ্জ হৈছে তুমি কোৱাচোন? মোক খোলাকে কোৱা, মই বুজি পাওঁ ন তোমাক, মই বুজি পাওঁ, কোৱা কি হৈছে? সেইটো কথা নহয় ন, মই তোমাক একেটা কথাকে কিমান বুজাই থাকিম। মই তোমাক কৈছো যে ঘৰত মানি নলয়। ঘৰত মানি নলয় বুজাম ন, মই চাকৰি কৰিম নহয়, তুমি অকমান মোক সময় দিয়া। মই চাকৰি এপ্লাই কৰি আছো, মোৰ হ'ব ন চাকৰি। কেতিয়া হ'ব? তোমাক ইমান দিনৰ পৰা কৈ আছো তুমি চেষ্টা কৰা, কিন্তু কি হ'লগে? এতিয়া সেইটো 4th গ্ৰেডত চাকৰি কৰা ল'ৰাটো আহিলে কাৰণে ঘৰৰ পৰা মাহঁতি চবে, মামাহঁতি খুৰাহঁতি চবে তালৈকে দিম বুলি কৈছে। চৰকাৰী চাকৰি মোৰ নহ'লেও মই বিজনেছ কৰিম ন, মই বিজনেছ কৰি ধুনীয়াকে চলিব পাৰিম নহয়। মই তোমালোকৰ ঘৰৰ মানুহক কম যে তুমিয়ে যদি এনেকুৱা কৰা, তুমিয়ে যদি মোৰ পৰা আঁতৰি যোৱা, মই তোমালোকৰ ঘৰৰ মানুহক কি সাহসত কথা পাতিম তুমি কোৱাচোন বাৰু? ঘৰৰ মানুহখিনিয়ে আকৌ মানি নলয় নহয়। মই কি বেয়া কি সেইটো কোৱাচোন তুমি? মোৰ মাত্ৰ চাকৰি এটা নাই, এতিয়া 4th গ্ৰেডৰ চাকৰিটোৱে চব নেকি? মুঠতে চৰকাৰী চাকৰি থকাটো কাৰণে মোক একদম ঘৰৰ পৰা দি দিবলৈ লৈছে, আৰু তোমাক ইমান দিনৰ পৰা কলো, তুমি কোনো গুৰুত্বই নিদিলা। গুৰুত্ব নিদিয়াৰ কাৰণে তুমি নুবুজা, চোৱা চাকৰি এটা পাওঁ বুলি ক'লে পাই নাযায় নহয় চাকৰি এটা, গম পাইছা না? সেইটো কথা নহয়, সেইটো কথা নহয়। মই আগতেই কৈছিলো, আজি 6 মাহৰ আগত মই যেতিয়া কৈছিলো তোমাক যে মোক তুমি পলুৱাই নিয়া, তেতিয়া তুমি মোক নিনিলা। কেলে নিনিছিলা? মই তোমাক কৈছিলো মোৰ চাকৰি এটা হৈ লওক বোলো, মই তোমাক ধুনীয়াকে খুৱাব পিন্ধাব পাৰিব লাগিব ন। তেতিয়া মোক লৈ যাব লাগিছিলে আকৌ। এতিয়া মই ঘৰৰ মানুহখিনিক হেৰি কৰিব নোৱাৰো নহয়, ঘৰৰ মানুহখিনি কথা নুশুনাকে থাকিব নোৱাৰো নহয়। এতিয়া মানে তুমি কি ঘৰৰ কথা শুনিবা নে কি? আমাৰ ভাল পোৱা বিলাক কি হ'ল? মই সেইবিলাক নাজানো। মুঠতে ঘৰৰ মানুহখিনিক তুমি ইমান দিনে তুমি ঘৰৰ মানুহখিনিক মনাব নোৱাৰিলা। ইমান কৈ আছিলো ঘৰত কোৱা, ঘৰত কিয় এবাৰ নকৈছিলা? মই ভাবিছো যে চাকৰি এটা কৰো, চাকৰি এটা কৰি পেলাই তোমালোকৰ ঘৰৰ মানুহৰ একেবাৰে কথা পাতি মিলিম ধুনীয়াকে, আমাৰ ঘৰৰ মানুহ লৈ যাম। ইমান একদম সেই ফোনত কথা পাতি থাকিবা, ঘৰত হলে কথাটো কব নোৱাৰা। ভাবিছিলো ন, ভাবিয়েতো আছো, এতিয়াতো ভাবি আছো, এইটো কিনো তুমি লৰালৰি হৈছে? ভাবিয়ে থাকা। ঘৰত ভাবি থাকিলে হব? মোৰ একো আবেগ অনুভূতি নাই যে, ঘৰত তুমি ভাবি থাকিলেই হব। মোক ঘৰৰ পৰা বিয়া দি দিয়ক দিলে। সেইকাৰণে মই কথাটো অকমান বুজি পাব লাগে। ঘৰত এজনী ছোৱালী বয়স হৈ যোৱাৰ পিছত ৰখাই নথয় নহয়। তোমাক মই বুজাই আছো যে চোৱা, মই চাকৰি এটা কৰি পেলাই একেবাৰে কমকে, কিন্তু এতিয়া 4th গ্ৰেডৰ চাকৰিটোৱে চব নেকি? মই তাতকে যদি ওপৰ চাকৰি পাই যাওঁ তেতিয়া? সেইটো কথা নহয়। মুঠতে ঘৰৰ পৰা বিয়া দি দিব বিচাৰিছে, মই কৰিম কি এতিয়া? সেইকাৰণে মই বিয়া হৈ যাওঁ, আৰু মোৰ বিয়া ঠিক হ'ল। ঠিক আছে। এতিয়া তোমাৰ সিদ্ধান্তটো কি? তোমাৰ এতিয়া ঘৰৰ কথা শুনিবানে নে আমাৰ ভাল পোৱাটো চাবা তুমি? মুঠতে মোক ঘৰৰ পৰা যিটোকে কয় সেইটোৱে। মই আৰু একো নোৱাৰো আৰু। মই তোমাক কলো যে তুমি ঘৰত ঘৰৰ কথা কেলে নাভাবিলা? মই তোমাক ঘৰত কবলৈ কৈছিলো নে নাই কোৱা? মইতো তোমাক ঘৰত কবলৈ কৈছিলো ন, ঘৰত কোৱা। তুমি মোক যেতিয়া প্ৰথম ভাল পাইছিলা, তেতিয়া কি তুমি মোক চাকৰি চাই ভাল পাইছিলা নেকি? এতিয়া যে তুমি ইমান পতককে যে সলনি হৈ গলা, এতিয়া তোমাক চাকৰিটো লাগে নে মোক ভাল পোৱা খিনি লাগে? তুমিতো মোক চাকৰি চাই ভাল পোৱা নাছিলা। এতিয়া তুমি মোক ভাল পাই থাকোতে মই বেকাৰ আছিলো, এতিয়াও বেকাৰ আছো ন। তুমি এতিয়া চাডেনলি ইমান পতককে তুমি চেঞ্জ হৈ দিলে কেনেকে হব? সেইটো কথা নহয় ন, মই তোমাক কৈছিলো যে তুমি ঘৰত কোৱা। ঘৰত কিয় নকলা? এতিয়া যে তুমি ইমান ডাঙৰ মাত মাতিছা যে মোক তেনেকে কথা শুনাইছো, মই তুমি ভাবিছো যে ঘৰত মই ষ্টেবুল হওঁ। মই প্ৰথম ভাবিছো মই ষ্টেবুল হৈ মই কিবা এটা ডিচিছন লওঁ ন। সেইটো কথা নহয়। মোক সেইখিনি সুবিধা দিলানে? তুমি যি কৰা, তুমি চাকৰিয়ে কৰা, বিজনেছে কৰা, তুমি ঘৰত কমচে কম আমাৰ ঘৰত কথাখিনি মানুহখিনিৰ লগত পাতিব লাগিছিলে, তুমি নাপাতিলা। সেইটোকে কথা কবলৈ দম নাই। মই এতিয়া কি বুলি ক'ম? আজি চোৱা, আজি যদি মই কৈ দিও যে মই আমুক নামৰ ল'ৰাটো ভাল পাওঁ, কিন্তু তাৰপিছতে যদি ঘৰৰ মানুহে যদি কৈ থাকে, ৰৈ থাকে, তাৰপিছত তুমি সেইফালে সেই বেলেগ ছোৱালীৰ লগত লিলিমাই গৈ পেলাই বিয়া পাতি গুচি যাবা, মই ইয়াতে থাক। মোক তেনেকুৱা লাগিছে নেকি? মই বেলেগ ছোৱালীৰ লগত লিলিমাই কৰিছো নেকি আজিলৈকে? তোমাৰ মতে মই বেলেগ কাৰোবালৈ চাওঁ? মইতো দেখা নাই। তুমি মোক ভাল পোৱাৰ ওপৰত সন্দেহ কৰিব পৰা হৈ গলা এতিয়া? সন্দেহ লগত কথা নহয়। তুমি ঘৰত কিয় নকলা? আৰু এতিয়া তুমি মোক ডাঙৰ তুমি ঘৰৰ কথা শুনিবা, তুমি ঘৰৰ মতে বিয়া হবা, তাৰমানে মোৰ ভাল পোৱা খিনি কি হ'ল? সেইবিলাক তোমাৰ মই নাজানো। মুঠতে তুমি আমাৰ ঘৰত নকলা। এতিয়া মোৰ বিয়া ঠিক হ'ল, মোৰ ৰিং চেৰিমনী ডেট ঠিক কৰিলে, আৰু এতিয়া তুমি এইখিনি কৈ কি লাভ কি? নকৰিবা প্লিজ চোৱা, মোক অকনমান সময় দিয়া। মই এপ্লাই কৰি আছো, মোৰ ইণ্টাৰভিউ আছে, মই যাম, ইণ্টাৰভিউ পাছ কৰিম মই।
মই এতিয়া কৰো কি? মোৰ ডেট ফিক্স কৰিলে, এতিয়া মই কি কৰো? এতিয়া মই কি কৰো কোৱাচোন তুমি? মই কি কৰো? আৰু এতিয়া তুমি অবিহনে মই নোৱাৰো থাকিব। মই তোমাক এতিয়া তুমি তেনেকে বহুত ভাল পাওঁ। হ'ব, তুমি মোক ব্লেকমেইল কৰিব নালাগে, গম পাইছা? মই তুমি এইবোৰ ব্লেকমেইল কৰিছা বুলি জানিছো। বহুত ভাল পাওঁ। তুমি মই থাকিব নোৱাৰো। মোক এৰি থৈ নাযাবা। মই চাকৰি কৰিম ন, মই চাকৰি কৰিম। অকমান সময় দিয়া। হ'ব হ'ব, ইমানেই হ'ব, যথেষ্ট কৰিছা তুমি। ব্লেকমেইল বহুত কৰিছা তুমি, বহুত অভিনয় কৰিব জানা। মই ইমান কলো যে ঘৰত কোৱা নকলা। তাৰপিছতে এতিয়া তুমি মোক এইখিনি কৈছা। মোৰ ৰিং চেৰিমনী ডেট ফিক্স কৰাৰ পিছত তুমি এইবোৰ অভিনয় কিয় কৰিছা? ময়ো চাই লম তোক কোনে কেনেকে ৰিং চেৰিমনী কৰে। সেইবিলাক অভঙালী নকৰিবা। আজি 6 মাহ আগতে মই কৈছিলো, যেতিয়া মোক মামাহঁতি ল'ৰাটো দেখুৱাইছিলে, মই কৈছিলো যে এনেকে তেনেকে এটা ল'ৰা আহিছে, মই ঘৰত কথাটো উলিয়াইছে। মই তেতিয়া তোমাক কৈছিলো যে মোক ঘৰত কোৱা, যদি ঘৰত কব নোৱাৰা মোক পলুৱাই লৈ যোৱা। তেতিয়া চাকৰি নাছিলে, আমি দুটা দেখোন ভিডিঅ'কে বনাব পাৰিলোহেঁতেন। আজিকালি দেখোন কাপোৰবোৰে ভিডিঅ' বনাই থাকে। সেইবোৰ কৰি আমি টকা ঘটিম নেকি? তুমি কোৱাচোন বাৰু। কিয় নোৱাৰিম? কিয় নোৱাৰিম? আজি চোৱা, আজি চবে ভিডিঅ' বনাই। এতিয়া মই যিজন ল'ৰাৰ লগত হেৰি হৈছে, কি বুলি কয়, ৰিং চেৰিমনী ডেট ফিক্স হৈছে, সেইটো ল'ৰাটোও দেখোন ৰিলচ বনাই থাকে। বিয়াৰ পিছত আমি দুটাই ৰিলচ বনাম ন। তাৰমানে তোমাক তাৰমানে মিডিয়াত পাব্লিচিটি লাগে ন তোমাক, তাৰমানে অনলাইন তোমাক লাগে। তাৰমানে মই এইবিলাক নকৰো কাৰণে মোৰ বেয়া হয় ন। এতিয়া সি এইবিলাক কৰে, সেইটো কাৰণে সি ভাল। সেইটো কথা নহয়, তুমি মোক বুজি নাপালা। মই তোমাক বহুত ভাল পাইছিলো। ময়ো তোমাক বহুত পাওঁ ন। নাই, এনেই তুমি মোক ভালেই নোপোৱা। মই তোমাক পলুৱাই নিবলৈ কৈছিলো, তুমি মোক পলুৱাই নিনিলা কেলে? বুজাইছো, যেতিয়া মোৰ হাতত চাকৰি এটা নাই, কিবা এটা নাই, মই তোমাক কেনেকে চিনাকি কৰি দিম মা দেউতাৰ ওচৰত? মই কি কৰি তোমাক খুৱাম কোৱাচোন তুমি? তেতিয়া মই কি কৰিম? তুমি ঘৰতো নকলা। মই দুই নাও দুই ভৰি হৈ থাকিম নেকি? এতিয়া তুমি কি বিচাৰা? এতিয়া মোক ভালকে কোৱাচোন। মই ৰিলেক্স হৈছো অকমান। কোৱা, ভালকে কোৱা, তুমি এতিয়া কি বিচাৰা? তুমি কোৱা, তুমি কি বিচাৰা? মই কি কৰো? মই তোমাক বিচাৰো। মই কি কৰিম এতিয়া? ডেটটো যে ফিক্স কৰিলে ঘৰৰ মানুহে, মই কৰিম কি এতিয়া? তুমি ঘৰৰ মানুহক বুজোৱাচোন যে তোমাৰ কোনোবা ভাল পোৱা আছে। তুমি কোৱা ঘৰৰ মানুহক সঁচাকে। তুমি কোৱা নাই, মই যাম নেকি কবলৈ? এতিয়া মই যাবও নোৱাৰো ন, মোৰ হাতত চাকৰি এটা নাই। এতিয়া চাকৰি কৰা ল'ৰা আহিছে, এতিয়া মোকনো ক'ত গুৰুত্ব দিব ন? হ'ব দিয়া, তুমি ইমান এইখিনি অভিনয় কৰি থাকিব নালাগে। তুমি মোক বহুত ব্লেকমেইল কৰিছা দেই, বহুত ব্লেকমেইল কৰিছা। মই এইবিলাক বুজি নাপাওঁ। মুঠতে তুমি মুঠতে ঘৰত কবলৈ নাহিলা, ঘৰত নকলা। মই কৈছো যে মোক পলুৱাই নিয়া, তাতো নিনিলা। এতিয়া মোৰ বিয়াত ফিক্স হলত তুমি কান্দি কাটি দেখুৱাইছা। তুমি মহা ধুৰন্ধৰ বদমাছ, তোমাৰ নিচিনা মানুহবোৰ, গম পাইছানে? মহা বদমাছ তোমাৰ নিচিনা মানুহবোৰ। এতিয়া মই সেইবোৰ নহয়, তুমি কান্দিলে নহব নহয়। এজনী ছোৱালীৰ লাইফৰ কথা আছে। তুমি আজি বিয়া, তুমি বহুত বয়সতো কোনোবাই তোমাৰ বিয়া পাতিব পাৰিবা, কিন্তু আজি মোক কোনে বুঢ়ী হৈ যোৱাৰ পিছত বিয়া পাতি নিব? আজি তুমি তেনেকে চাকৰি নহল তোমাৰ বয়স কিমান হল? তুমি সেইটো এবাৰ চাব লাগে ন। নিজৰ বয়সটো এবাৰ চাব লাগে। প্ৰেম কৰি থাকিলে নহব নহয়। না বিজনেছ এটা কৰিব লাগে, না কিবা এটা চাকৰি এটা কৰিব লাগে। সেইটো ধান্দা মাৰিব লাগে। চাকৰি পোকৰত দৌৰি থাকিলে নহব নহয়। পৃথিৱীখনত অতগাল বিজনেছ আছে, বিজনেছ এটা কৰিব লাগে। ইমান বিজনেছ কৰি আছে, সৰু সৰু ল'ৰাই বিজনেছ কৰি বিয়া পাতি সংসাৰ চলাই আছে। হ'ব তোৰ এইখিনি ফটুৱা লেকচাৰ শুনিবলৈ, মই তোৰ এইবোৰ ফেকুৰি উচুপি থকা এইবোৰ শুনিবলৈ মোৰ সময় নাই।